বহুত যুৱক যুৱতীয়ে কৈছে যে মামাক কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক। মই তোমালোকৰ কথা শুনিছোঁ আৰু নিশ্চয় এই ক্ষেত্ৰত মই সিদ্ধান্ত ল'ম। কিছুমানে কৈছে মামা, বিশেষকৈ আমাৰ বহুত ছোৱালীয়ে কৈছে, আৰু এইটো স্বাভাৱিকভাৱে অসমীয়া ছোৱালী বহুত ওখ নহয়। মোক বহুত ছোৱালীয়ে কৈছে যে মামা, অসম পুলিচৰ হাইটটো অলপ কমাই দিয়া। নিশ্চিতভাৱে মই এই কথাটো মই বিবেচনা কৰিম, পুলিচৰ লগত মই আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে চালে আৰু বৰ্তমানলৈকে আপোনালোকে গম পাইছেহি যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তুমি কৈছে যে কামাণ্ডো পোষ্ট আৰু হাইটৰ ওপৰত, যিটো হাইটৰ লৈ কিনি বহুতৰ মনত প্ৰশ্ন আছিলে যে কম হাইট হৈ যায়, কিয়নো আমাৰ নৰ্থ ইষ্টৰ মানুহখিনি অলপ হাইটটো কম হয়, সেই কথাটো আপোনালোকে জানেও। এটা কথা, সেই হাইটৰ লৈ কিনি বহুত ধৰণৰ প্ৰশ্ন আছিলে, প্ৰত্যেকৰ মনত প্ৰশ্ন আছে কি অলপ 1 ইঞ্চি কিবা পইণ্টৰ কাৰণে হৈ যায়, মানে হাইটৰ কাৰণে তেওঁলোকে নাপায়, মনত বহুত দুখ লাগে। সেই কথাটো যেতিয়া ওলাই দিয়া হয় যিকোনো পোষ্টৰ মানে চক আপোনাৰ ৰানিং কৰিছে, ৰানিং নোৱাৰিলে সেইটো কথা মনত দুখ নালাগে যে মই ৰানিঙত নোৱাৰিলোঁ, কিন্তু হাইটৰ পৰা যেতিয়া আপোনালোকে বাহিৰ কৰি দিয়া হয় সেইটো লৈ কিনি অন্তৰত আত্মাত বহুত দুখ লাগে। সেইটো কথা লৈ কিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কৈছে যে সেই কথা লৈ তেওঁ পুলিচৰ লগত কথা পাতিব, অৰ্থাৎ তেওঁ কথা পাতিব মানে এটা কথা ফিক্স ধৰি লওক যে আপোনালোকৰ হ'বই, ফিক্স মানে ভাবি লওক যে আপোনালোকৰ হাইটৰ এবাৰ ইছ্যু নহ'ব, প্ৰায়বিলাকৰ পৰা 90% এবাৰ হাইটৰ ইছ্যু নাইকিয়া হৈ যাব বুলি ভাবে। তাৰপিছত কামাণ্ডো পোষ্টৰ যি কথাটো কৈছে, আপোনালোকে গম পাইছে যে কামাণ্ডো পোষ্ট 3টা আছিলে, হয় নে নহয়? আপোনালোকে কামাণ্ডো 3টা পোষ্ট, সেই পোষ্টলৈ কিনে প্ৰত্যেকৰ মনত বেজনী জালি আছে, কিয়নো কামাণ্ডো শেষৰ অৱস্থা যেতিয়ালৈ আপোনালোকে অনলাইন শেষ হোৱা অৱস্থালৈকে চাব 2 লাখ 2.5 লাখ 3 লাখ ল'ৰা অনলাইন কৰে, কিন্তু এতিয়া কথা আহি যায় যদি পোষ্টেই নাই, কি ইমান ল'ৰা দৌৰাব, কেনেকৈ দৌৰাব, চৰকাৰে কি কৰিব, সেইটোক লৈ কিনে মানে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে পোষ্ট বৃদ্ধি কৰিম বুলি কৈছে, মানে 100% হ'ব, কিয়নো আমি এই কথাটো বিশ্বাস কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই শব্দটো কৈছে মানে হ'বই। তেনেহ'লে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।